নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক আহি গৈছে বৰ্তমান NIRF আপোনাৰ ইনষ্টিটিউটে আপোনাৰ এই ৰেংকিংটো গোটেই ইউনিভাৰ্চিটি বা আপোনাৰ যিমান আপোনাৰ ইউনিভাৰ্চিটি আছে কলেজ আছে IIT আছে গোটেইকেইটা মিলাই পেলাই এটা আপোনাৰ ৰেংকিং এটা প্ৰিপাৰেশ্যন কৰিছে সেই প্ৰিপাৰেশ্যনত আপোনাৰ সব ইউনিভাৰ্চিটি কলেজৰ আপোনাৰ ৰেংকিং এটা দিয়া হৈছে সেই ৰেংকিংত আপোনাৰ আউট অফ 100 মানে যিমান আপোনাৰ হেৰি আছে আউট অফ 100 গোটেইখিনি ৰেংকখিনি ডিচাইড কৰা হৈছে গতিকে যোনটো আপোনাৰ ইউনিভাৰ্চিটি ৰেংকিংত যদি যাওঁ তেতিয়াহ'লে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংক হৈছে 40 গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংক হৈছে 40 তাৰপিছত আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ৰেংকিং হৈছে 69 এইখন লিষ্টতে আছে ইয়াতে 69 তেজপুৰ ইউনিভাৰ্চিটি পাইছে 69 ৰেংক তাৰপিছত অভাৰঅল যদি চাওঁ তেতিয়াহ'লে আমাৰ এইবাৰ যোনটো আপোনাৰ ধৰক ৰেংকিং হিচাপে টপ কৰিছে আপোনাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মাদ্ৰাজে টপ কৰিছে আৰু ছেকেণ্ড পাইছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰে আপোনাৰ কি কৰিছে ছেকেণ্ড পাইছে তাৰপিছত কলেজৰ ক্ষেত্ৰতে এইবাৰ টপ কৰিছে হিন্দু কলেজ আৰু ছেকেণ্ড পাইছে মিৰাণ্ডা কলেজ হিন্দু কলেজ আছে আপোনাৰ দিল্লী আৰু মিৰাণ্ডা কলেজো আছে দিল্লীত তাৰপিছত ৰিচাৰ্চ ইনষ্টিটিউটৰ ক্ষেত্ৰত আকৌ টপ কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰ আৰু ছেকেণ্ড পাইছে IIT মাদ্ৰাজ ইঞ্জিনিয়াৰিং ক্ষেত্ৰত টপ কৰিছে এইবাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি মাদ্ৰাজ আৰু ছেকেণ্ড পাইছে IIT দিল্লী আৰু এইটো ক্ষেত্ৰত আমাৰ IIT গুৱাহাটীৰ আপোনাৰ ৰেংকিং হৈছে 7 নম্বৰ ৰেংকিঙত আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী IIT এইবাৰ পাইছে তাৰপিছত মেনেজমেণ্ট ক্ষেত্ৰত যদি যাওঁ মেনেজমেণ্ট ক্ষেত্ৰত এইবাৰ টপ কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদত এইবাৰ টপ কৰিছে আৰু ছেকেণ্ড পাইছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বেংগলোৰ ছেকেণ্ড আহমেদাবাদ ফাৰ্ষ্ট তাৰপিছত ফাৰ্মাচী ক্ষেত্ৰত টপ কৰিছে জামিয়া হামদৰ্দ আৰু ছেকেণ্ড পাইছে নেশ্যনেল ইনষ্টিটিউট অফ ফাৰ্মাকিউটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ হায়দৰাবাদ আৰু মেডিকেলৰ ক্ষেত্ৰত টপ কৰিছে এইবাৰ এইমছ দিল্লী এইবাৰ টপ কৰিছে তাৰপিছত আপোনাৰ ছেকেণ্ড পাইছে পষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডেণ্টেলৰ ক্ষেত্ৰত টপ কৰিছে এইবাৰ সবিতা ইনষ্টিটিউট অফ মেডিকেল এণ্ড টেকনিকেল ছায়েন্সেছ আৰু এই ইনষ্টিটিউটটো আছে আপোনাৰ চেন্নাই বেংগালুৰুত আৰু ছেকেণ্ড পাইছে মণিপাল কলেজ অফ ডেণ্টেল ছায়েন্সেছ মণিপাল তাৰপিছত আমি যদি ল'ৰ ক্ষেত্ৰত আমি চেক কৰোঁ তেতিয়াহ'লে টপ কৰিছে এইবাৰ নেশ্যনেল ল' স্কুল অফ ইণ্ডিয়া ইউনিভাৰ্চিটি এইটো আছে আপোনাৰ বেংগলুৰুত আছে আৰু ছেকেণ্ড পাইছে আপোনাৰ নেশ্যনেল ল' ইউনিভাৰ্চিটি নিউ দিল্লী আৰ্কিটেকচাৰ এণ্ড প্লেনিঙৰ ক্ষেত্ৰত টপ কৰিছে এইবাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ৰুৰকি আৰু ছেকেণ্ড পাইছে IIT খড়গপুৰ এগ্ৰিকালচাৰ এণ্ড এলাইড প্লেনিং যোনটো আছিলে তাৰ সেইটোত আপোনাৰ টপ কৰিছে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট আৰু ছেকেণ্ড পাইছে ICAR ইণ্ডিয়ান নেশ্যনেল ডায়েৰী ৰিচাৰ্চ ইনষ্টিটিউট এইটো আছে আপোনাৰ কৰ্ণাল হাৰিয়ানা ইন'ভেশ্যনৰ ক্ষেত্ৰত ৰেংকিং যদি চাওঁ তেতিয়াহ'লে ইন'ভেশ্যনৰ ক্ষেত্ৰত আপোনাৰ টপ কৰিছে IIT বম্বে আৰু ছেকেণ্ড পাইছে IIT মাদ্ৰাজ অপেন ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত টপ কৰিছে ইগনো ইউনিভাৰ্চিটি টপ কৰিছে ছেকেণ্ড পাইছে নেতাজী সুভাষ অপেন ইউনিভাৰ্চিটি আৰু স্কিল ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত চিম্বায়সী স্কিলছ এণ্ড প্ৰফেশ্যনেল ইউনিভাৰ্চিটি ফৰ্মালি চিম্বায়সী স্কিল এণ্ড অপেন ইউনিভাৰ্চিটি এইটো আছে আপোনাৰ পুনেত আৰু এইটো ইনষ্টিটিউট আপোনাৰ টপ কৰিছে আৰু ছেকেণ্ড আহিছে শ্ৰী বিশ্বকৰ্মা স্কিল ইউনিভাৰ্চিটি আৰু ষ্টেট পাব্লিক ইউনিভাৰ্চিটি হিচাপে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংক হৈছে ইয়াতে 13 আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেংক হৈছে 13
আৰু এই লিষ্টটো আপোনাৰ টপ কৰিছে আন্না ইউনিভাৰ্চিটি। গতিকে ইয়াত গোটেই আপোনাৰ ৰেংকিঙৰ কথা মই ইয়াত এইটোৱে অৰ্থ যে আপোনাৰ ইয়াতে কেতিয়াবা যদি সোধে যে NIRF ৰেংকিং মতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি বা অন্য আপোনাৰ যিমান ইনষ্টিটিউট আছে সিহঁতৰ ৰেংক কিমান বা আপোনাৰ কোনে টপ কৰিছে, তেতিয়াহ'লে আপোনাৰ এই NIRF আপোনাৰ সেইটো চাব পাৰিব। আৰু মই গোটেইখিনি ইয়াত কৈ দিছোঁ যে আপোনাৰ অভাৰঅল কোনে টপ কৰিছে, ইউনিভাৰ্চিটিখনে কোনে টপ কৰিছে, এক্সেট্ৰা। গতিকে সেই গোটেইখিনি চাই ল'ব পাৰে। আপোনাৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনাৰ জৰুৰী, সেইটো কাৰণে ভিডিঅ'টো বনোৱা হ'ল। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।